নমস্কাৰ, আপোনালোক সকলোকে আমাৰ চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ খবৰবোৰ চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। আজিৰে পৰা আৰম্ভ হৈছে অন্ন সুৰক্ষা সপ্তাহ। 1 অক্টোবৰৰ পৰা 10 অক্টোবৰলৈ চলিব অন্ন সুৰক্ষা সপ্তাহ। শীঘ্ৰেই সংগ্ৰহ কৰক আপোনাৰ ৰেচন। সময় উকলি গ'লেই প্ৰাপ্যৰ পৰা বঞ্চিত হ'ব পাৰে আপুনি। সেইবাবে অতি শীঘ্ৰেই সংগ্ৰহ কৰক আপোনাৰ ৰেচন। লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে চৰকাৰে ঘোষণা কৰিছে অন্ন সুৰক্ষা সপ্তাহ। অন্ন সুৰক্ষা সপ্তাহৰ ভিতৰতে সংগ্ৰহ কৰক আপোনাৰ ৰেচন। প্ৰতি মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব আপোনাৰ ৰেচন। প্ৰতিটো হিতাধিকাৰী পৰিয়ালে অন্ত্যোদয়া অন্ন যোজনাৰ অধীনত লাভ কৰিব 35 কিলোগ্ৰাম চাউল। অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়ালৰ প্ৰতিগৰাকী হিতাধিকাৰীলৈ 5 কিলোগ্ৰাম চাউল। চাউল লাভৰ বাবে হিতাধিকাৰীসকলে কৰিব লাগিব এইকেইটা কাম। এই বিশেষ সপ্তাহ সুলভ মূল্যৰ দোকানৰ পৰা বিনামূলীয়া চাউল সংগ্ৰহ কৰিব লাগিব। লাভ কৰা চাউলৰ বিপৰীতে ই-পছ মেচিন পৃষ্ঠ ৰচিদ সংগ্ৰহ কৰিব লাগিব আপুনি। অন্ন সেৱা সপ্তাহৰ বিষয়ে হিতাধিকাৰীসকলক ফোনযোগে জনাব লাগিব ৰেচনৰ দোকানীয়ে। অন্ন সেৱা সপ্তাহৰ প্ৰতিটো দিনজোৰাকৈ দোকান খোলা ৰাখিব লাগিব ৰেচনৰ দোকানীয়ে। দ্বিতীয় খবৰটো হৈছে ৰেল বিভাগত ওলাইছে হাজাৰ হাজাৰ চাকৰি। লাখ লাখ যুৱক যুৱতীৰ বাবে ভাল খবৰ আহি পৰিছে। আপুনিও যদি এটা চাকৰিৰ বাবে অপেক্ষা কৰি আছে তেন্তে আপোনাৰ বাবে এই মুহূৰ্তত ভাল খবৰ। ৰেল বিভাগে জাৰি কৰিছে বিভিন্ন পদ। জুনিয়ৰ একাউণ্টেণ্টৰ 1507টা পদ, ছিনিয়ৰ ক্লাৰ্কৰ 732টা পদ মুকলি কৰি দিছে ৰেল বিভাগে। আবেদনকাৰীৰ বয়স উচ্চসীমা 34 বছৰ হ'ব লাগিব। আনহাতে আণ্ডাৰ গ্ৰেজুৱেটৰ বাবে আছে 3445টা পদ। আবেদনকাৰীসকলে অনলাইন যোগে কৰিব লাগিব আবেদন। ৰেল বিভাগৰ ৱেবছাইট যোগে কৰিব লাগিব আপুনি আবেদন। অধিক তথ্য জানিবলৈ ৰেল বিভাগৰ RRB ৱেবছাইটটোত গৈ চাব পাৰিব। মুঠ 11,558টা চাকৰি ওলাইছে ৰেল বিভাগত। 13 অক্টোবৰৰ পূৰ্বে আপুনি আবেদন কৰক, অন্যথা আপুনি এই আবেদনৰ পৰা বঞ্চিত হ'ব লাগিব।